গুড ইভিনিং ষ্টুডেণ্টছ। আজি তোমালোকৰ কাৰণে মই আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি হ'ল চিম্পল পাষ্ট টেন্সত কেনেকৈ ইণ্টাৰগ্ৰেটিভ কৰিব লাগে তাৰ ডিটেইলছ মই কৈ আছোঁ নহয়। আৰু তোমালোকে ভালকৈ মনোযোগ দিলে নিশ্চয় তোমালোকে বহুত লাভৱান হোৱা নহয়। 1 নম্বৰ আমি এটা পেটাৰ্ণ লিখিম। প্ৰথমতে আমি কি লিখিম, যিহেতু ইণ্টাৰগ্ৰেটিভ চেণ্টেন্স ডিড লিখিম, প্লাছ ছাবজেক্ট লিখিম, প্লাছ ভাৰ্ব লিখিম, প্লাছ কি লিখিম, অবজেক্ট লিখিম নহয়। ইয়াত মই দুটামান উদাহৰণ দিছোঁ। 1 নম্বৰ, আই চ' এ বাৰ্ড নহয়, আই চ' এ বাৰ্ড। তাৰপিছত কি লিখিম, ডিড আই চি এ বাৰ্ড নহয়, এ চ'টো কি হ'ব, চি হ'ব নহয়। তাৰপিছত 2 নম্বৰ, হি বৰ্ড এ পেন, ডিড হি বাই এ পেন নহয়। 3 নম্বৰ, she went to school নহয়, did she go to school নহয়। তোমালোকে কেৱল গ্ৰামাৰৰ কথাই নহয় আৰু বহুতো মই লেচন ভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ এইবাৰ HSC পৰীক্ষাৰ কাৰণে মই দি থাকিম। তোমালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।